ISL বা কোনো নামি দামী ক্লাবৰ হাই প্ৰফাইল খেলত নহয় দুধনৈত দেখিবলৈ পোৱা গ'ল দক্ষিণ আফ্ৰিকাৰ ফুটবল খেলুৱৈৰ দুভৰিৰ যাদু আফ্ৰিকাৰ দুগৰাকী ফুটবল খেলুৱৈৰ খেল চাবলৈ খেলপথাৰত ভিৰ কৰিলে শ শ পুৰুষ মহিলাই এয়া দুধনৈৰ বাঘমৰা গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলৰ দৃশ্য মেঘালয়ৰ বৰমেদাং ফুটবল দল আৰু খুক্ৰাংজানী ফুটবল দলৰ মাজত এখন উত্তেজনাপূৰ্ণ খেলত দুভৰিৰ যাদু দেখুৱাইছে সাউথ আফ্ৰিকান খেলুৱৈয়ে ইয়াৰে খুংখ্ৰাজানী দলৰ হৈ খেলপথাৰত নামে আফ্ৰিকাৰ দুগৰাকীকৈ খেলুৱৈয়ে দক্ষিণ আফ্ৰিকাৰ ফুটবলাৰ দুগৰাকীৰ দুভৰিৰ যাদু চাবলৈ আৰু বাহিৰৰ দেশৰ খেলুৱৈক স্বচক্ষে এবাৰ চাবলৈ খেলপথাৰৰ চাৰিওফালে ঠাহ খাই পৰে এই দৰ্শক এই চূড়ান্ত খেলখনত উপস্থিত থাকি ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই কয় পৰিষদে গ্ৰাম্য ক্ৰীড়াক যথেষ্ট গুৰুত্ব দিছে আৰু দুই আফ্ৰিকান ফুটবলাৰ লগতে দুধনৈৰ যুৱকসকলে খেলিবলৈ সুযোগ পোৱাটোৱে আটাইতকৈ ভাল খবৰ আৰু সুদক্ষ দুই খেলুৱৈৰ সান্নিধ্যত অঞ্চলটোৰ যুৱকসকল উপকৃত হ'ব আফ্ৰিকাৰ বাহিৰেও ৭ সাগৰ ১৩ নদী পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি ফুটবলৰ যাদু দেখুৱাবলৈ অহা আফ্ৰিকান খেলুৱৈ দুগৰাকীয়ে অসম আৰু নৰ্থ ইষ্টৰ খেলুৱৈৰ লগত খেলি আহিছে খেলে মানুহৰ মন আৰু সুস্বাস্থ্য কৰি ৰাখে আৰু খেলে এটা অঞ্চলৰ বা এখন ৰাজ্যৰ এখন গাঁও বা বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত এটা সমন্বয়ৰ বাৰ্তাটো ধুনীয়াকৈ কঢ়িয়াই আনে গতিকে সেই সময়ৰ বাৰ্তা কঢ়িয়াই আনিবৰ কাৰণে গাঁও অঞ্চলত খেল হোৱাটো উচিত আৰু তাৰ লগে লগে গ্ৰাম্য প্ৰতিভাক যদি বিকাশ কৰিবলগীয়া হয় তেতিয়া গ্ৰাম্য ক্ৰীড়া ক্ষেত্ৰতো আগবাঢ়ি যাব লাগিব আৰু সেইকাৰণে ৰাভা হাছং অট'নমাছ কাউন্সিল তৰফৰ পৰা বিভিন্ন গাঁৱত থকা ফিল্ডসমূহ আমি সুন্দৰ কৰি দি থকা হৈছে আৰু এইবুলিৰ পৰা আমি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি হয়তো ২০খন গ্ৰাম্য ক্ৰীড়ালৈকে আমি একলাখ আৰ্থিক সাহায্য প্ৰদান কৰিম য'ত ৫০,০০০ৰ পৰা ১ লাখ টকা যাৰে তেখেতসকলে খেলখন নিয়াৰিকৈ কৰিব পৰা যায় ইয়াৰ উপৰি বিভিন্ন খেল আমাৰ আছে শ্বহীদ সৰণি খেল আছে চুবুজী সৰণি খেল আছে ডাঙৰ খেলসমূহ আছেই কোচিংবিলাক আছে তাৰোপৰি এইবাৰ আৰম্ভণিভাৱে এই ২১-২২ বিত্ত বৰ্ষত আমি ২০খন এনেকৈ খেললৈ আমি এইটো আৰ্থিক সাহায্য প্ৰদান কৰিম যাতে গ্ৰাম্য লগত বা গাঁৱৰ ল'ৰা ছোৱালীসকলক আগবাঢ়িব পৰা যায় এটা সুযোগ দিব পৰা যায় আৰু প্ৰতিভা বিকাশ কৰিব পৰা যায় তাৰ দ্বাৰা যাতে অঞ্চলখন গাঁওখনৰ আৰু ৰাজ্যৰ সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হ'ম গতিকে তাৰ দ্বাৰা যুৱ প্ৰতিভা আগবাঢ়িবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ সাংবাদিকৰ আগত মন্তব্য খেলুৱৈ দুগৰাকীৰ ইয়াৰ খেলুৱৈসকল বৰ সুন্দৰকৈ ফুটবল খেলে আৰু তেওঁলোকে সঁচাকৈ খুব ভালকৈ খেলি আছে ভাৰতত ফুটবল খেলটোৰ দিনে দিনে বিকাশ আৰু সম্প্ৰসাৰ হৈ আহিছে ইয়াৰ উপৰিও ভাৰতৰ জনসাধাৰণৰ মাজত থাকি ফুটবল খেলিবলৈ পাই নিজকে কৃতজ্ঞ বোধ কৰিছোঁ কাৰণ ভাৰতত খেলি মই ইয়াৰ খেলুৱৈসকলৰ পৰাও অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আফ্ৰিকাত হোৱা ফুটবল খেল আৰু অসমৰ মাজত হোৱা খেলত কোনো পাৰ্থক্য নাই বুলি তেওঁলোকে উল্লেখ কৰে খেলৰ প্ৰক্ৰিয়াটো কিছু পৃথক হ'লেও কিন্তু ফুটবল সদায় ফুটবল আৰু খেলখন খেলাৰ উপৰিও কিন্তু আমি যথেষ্ট খেলখন উপভোগ কৰোঁ ফুটবলে মানুহক কাষ চপাই আনে আৰু ফুটবল খেলৰ যোগেদি মানুহে মানুহৰ মাজত যোগাযোগ স্থাপন কৰাত সহায় কৰে আনহাতে খেলুৱৈ দুগৰাকীয়ে সাংবাদিকৰ আগত অসমৰ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক প্ৰশংসা কৰে তেওঁলোকে যথেষ্ট অনুশাসন মানি খেলটো খেলে লগতে ৰাইজে প্ৰত্যেকেই ওলাই আহি খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্যকো ধন্যবাদ জনায় খেলুৱৈ দুগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ বুলিও তেওঁলোকে উল্লেখ কৰে They play very nice and they are doing absolutely fine. You know, football in India is developing, so I'm also grateful to also play among the Indian citizens and I'm thankful because I'm getting experience playing in India also. Football is always football. We play the game and we enjoy the game also. So that is why they call it football. I feel very happy because football brings people together now and football connects people together. So I'm very thankful playing football in India. I really appreciate everyone came out to come and watch the game to support the team. So I feel good. So next year or anytime we try to keep taking. Yeah, it's very good. It's very good and it's discipline, everything. I'm here in like 2 years now. This is your first time you came here? Yeah, this is my first time here. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্য সিমেন্ট সূৰ্য সিমেন্ট অটুট ঘৰ অটুট অসম
জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ মেৰবিলত পৰিভ্ৰমী চৰাইৰ কল কাকলি। পৰিভ্ৰমী চৰাইৰ নান্দনিক পৰিৱেশে এতিয়া পৰ্যটকক হাত বাউল দি মাতিছে। ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ লাহে লাহে নামিছে শীত। হিমেল হেমন্তই চোতালৰ দুবৰিত নিয়ৰকণা সৰাইছে। সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ। পথাৰৰ সোণগুটি ভঁৰাললৈ অনাৰ চলিছে প্ৰস্তুতি। বাৰিষা উফন্দি উঠা ৰাজ্যখনৰ জলাশয়সমূহ ঋতু পৰিৱৰ্তনৰ লগে লগে তৰাং হৈ পৰিছে। এই তৰাং হৈ পৰা খাল বিল জলাশয় আৰু নদ নদীসমূহ এতিয়া দেশী বিদেশী হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি। ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়াৰ চাচনি মেৰবিল পৰ্যটন প্ৰকল্প। মেৰবিলৰ বাকৰিত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী। পৰিভ্ৰমী পক্ষীৰ এই কল কাকলিত মুখৰিত হৈছে চৌপাশ। সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ। পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদিৰ পৰা জাকে জাকে অহা স্মল প্ৰান্তিকল চৰায়ে পৰাণজোৰা কলৰৱেৰে মুখৰিত কৰি তুলিছে পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু মেৰবিলত। হাজাৰ হাজাৰ বিঘা মাটি সামৰি সৃষ্টি হোৱা মেৰবিলত চৰাইৰ উৰণ ভংগীমাই এতিয়া সাধাৰণ মানুহৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে সকলোৰে মন পুলকিত কৰি তুলিছে। এটা বৰ উৎসাহৰ বিষয় যে চহকী জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ মেৰবিলৰ বুকুলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহিছে। আপোনালোকে হয়তো মাত শুনিছে। ইতিমধ্যে আমাৰ পশ্চিম দিশতো তেনেধৰণৰ হাজাৰ হাজাৰ চৰাইবিলাক এতিয়া পৰি আছে আৰু এই বিলৰ পানীৰ মাজতো অসংখ্য চৰাই, বিশেষকৈ পৰিভ্ৰমী চৰাই হিচাপে শৰালিহাৰ পৰা আৰম্ভ কৰি ফেলকেটেক ডাক বা অজানবক বা অন্যান্য ধৰণৰ যিখিনি চৰাই আমি বৰ অভিভূত হওঁ। আৰু ইয়ালৈ পৰ্যটকৰ আগমন ইমানেই বৃদ্ধি পাইছে, তেওঁলোকে ইয়াত জল দেৱতাৰ মূৰ্তি কাষলৈ আহি সেৱা সৎকাৰ কৰাৰ লগতে এই যিখন অৰণ্যখনতো বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে বাঘ ঘোং বা অন্যান্য ধৰণৰ জীৱ জন্তুৱে সমৃদ্ধ হৈ আছে। আৰু বিশেষকৈ মাছ কাছ অজগৰে ভৰপূৰ এই বিলখনত এতিয়া আপোনালোকে চাৰিওফালে যদি অকণমান সময় পৰিভ্ৰমণ কৰে ইমানেই হাজাৰ হাজাৰ চৰাই। আৰু গধূলি মানে গোটেই অঞ্চলটোৰ পৰা ইয়ালৈ যিমানবিলাক শালিকীৰ পৰা আৰম্ভ কৰি অন্যান্য ধৰণৰ যিখিনি চৰাই ইয়াত মানে একদম কলা হৈ যায়, ঠাচ খাই যায়। হয়, এনেদৰেই পথৰ সোণোৱালী হোৱা এই ঋতুৰ সন্ধিক্ষণত দেশ বিদেশৰ পৰা আগমন ঘটিছে অলেখ অজস্ৰ পৰিভ্ৰমী পক্ষীৰ, যিয়ে মেৰবিলৰ অপৰূপ সৌন্দৰ্যত জেউতি চৰাইছে। বন্যহস্তী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে হাতী বন্ধু নামৰ এটি প্ৰকৃতিপ্ৰেমী সংগঠনৰ অনন্য সুন্দৰ প্ৰচেষ্টা। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাতীখলি ৰংহাং গাঁৱত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ জৰিয়তে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ। বন্যহস্তী আৰু মানুহৰ সংঘাত ৰোধৰ বাবেই গ্ৰহণ কৰিছে এই প্ৰচেষ্টা। ৰাইজৰ সহযোগত হাতী বন্ধু নামৰ এটি স্বেচ্ছাসেৱী সংগঠন আৰু বিনোদ দলু বৰা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ প্ৰচেষ্টাত বন্যহস্তীৰ বাবে ৰোপণ কৰা হৈছে নেপিয়াৰ ঝাৰু, ঔটেঙা, কুম্ভীৰ আদিৰ লগতে 200 বিঘা মাটিত ৰোপণ কৰিছে ধান খেতি। বন্যহস্তীৰ জাকৰ বাবে খোৱাৰ উপযোগী হোৱা ধান খেতিসমূহ আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ লগতে এক বিশেষ পূজাৰ জৰিয়তে হাতীৰ জাকক খাবৰ বাবে এৰি দিছে ৰংহাং গাঁওবাসীয়ে। আজি
200 বিঘা মাটিৰ ধান খেতি উৎসৰ্গা কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে হাতীবন্ধুৰ মুৰব্বী তথা বৰ্ষীয়ান সমাজকৰ্মী গুৱাহাটীৰ প্ৰদীপ ভূঞা, প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দলু বৰা, সমাজকৰ্মী ৰাজু বৰা, স্বপ্ন বৰা, প্ৰদীপ কাৱা, ফিৰোজ ভূঞাকে ধৰি বহু গণ্যমান্য ব্যক্তি। বিগত 2 বছৰ ধৰি কৰা এই সুন্দৰ প্ৰয়াসৰ ফলত এতিয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠিছে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক। আজি ভাল লাগিছে কিয়নো আজিৰ পৰা হাতীখিনিয়ে ধান খাবলৈ পাব আৰু 20-25 দিন ইয়াতে খাব। তলৰ মানুহখিনিয়ে ধানখিনি চপাব পাৰিব আৰু আজি এমাহমান ধৰি জাকটোৱে আমি ৰোৱা নেপিয়াৰ বা ঝাৰু গছ খাই আছিলে, তললৈ নামি যোৱা নাই। এইখিনি ভাল কথা। কিন্তু এইখিনিতে ক'ব লাগিব যে এইটো আমি যিখিনি কাম কৰিছোঁ খুব সৰু জেগাত কৰা হৈছে। অসমখন খুব ডাঙৰ ঠাই, সেইকাৰণে এতিয়া এটা আশাৰ ৰেঙনি মই দেখিছোঁ যে গভৰ্ণমেণ্টে যিবিলাক এনক্ৰচমেণ্ট হৈছে ফৰেষ্টৰ সেইখিনিৰ পৰা এনক্ৰচাৰবিলাক উঠাবলৈ বলিষ্ঠ পদক্ষেপ লৈছে আৰু সেইবিলাক ফৰেষ্টৰ মাটিখিনি যেতিয়া হ'ব মুক্ত হ'ব, তাত মনোকালচাৰ নকৰি যদি 5 বছৰমান তাক মানে ভালকৈ চোৱা চিতা কৰি ৰাখে, সেই ঠাইবিলাক নিজে নিজে একোটা মানে বায়'ডাইভাৰ্ছ ফৰেষ্ট হৈ যাব। উল্লেখযোগ্য যে এইবাৰ এয়া 3য় বৰ্ষৰ প্ৰচেষ্টা। ধাৰাবাহিক ৰূপত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে বছৰে বছৰে কৰি আহিছে এই বিশেষ পদক্ষেপ। বন্যহস্তী জাকক যোগান ধৰি আহিছে খাদ্য। এটা আমি হস্তিভোগ প্ৰতি বছৰে দিওঁ, আজি 3 বছৰ হ'ল। আৰু মই আপোনালোকক জনাব পৰা অতিকৈ সুখী হৈছোঁ যে আমি কৰা ধান খেতি আৰু নেপিয়াৰ গ্ৰাছ আৰু ব্ৰুম গ্ৰাছ যিখিনিত আমি খেতি কৰিছিলোঁ, আজি এমাহ ধৰি হাতীখিনিয়ে খুব সুন্দৰকৈ খাই আছে আৰু জনাঞ্চল তেখেতসকলে পাহৰি গৈছে। এতিয়া কৃষকৰ খেতি চপোৱাৰ সময়, গতিকে হাতীখিনি গৈ পেলাই এতিয়া নানান উপদ্ৰৱ কৰে আৰু লগতে হাতী মানৱৰ সংঘাত হয় আৰু মৃত্যু হয়। গতিকে আমি হাতী বন্ধু অৰ্গেনাইজেশ্যনে প্ৰদীপ কুমাৰ ভূঞাৰ খুৰাৰ নেতৃত্বতে আমি হাতীখুলি ৰংহাং গাঁৱৰ বাসীক এক লগত লৈ আমি হাতীৰ কাৰণে 200 বিঘা ধান খেতি লগতে 400 বিঘা ঘাঁহ খেতি কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী শাক পাচলিৰ মূল্য বৃদ্ধিৰ সময়তেই দৰঙৰ বিহুদিয়াৰ কৃষক হবিবুৰ ৰহমানে কৃষি বিভাগৰ আত্মা আঁচনিৰ জৰিয়তে আগতীয়া ফুলকবি খেতি কৰি সফল হ'বলৈ সক্ষম হৈছে। এতিয়া প্ৰশিক্ষণটো মানে এনেকুৱা এখন আমাৰ আত্মা স্কিমত ফাৰ্ম স্কুল বুলি এটা স্কিম আণ্ডাৰত পৰে। গতিকে ফাৰ্ম স্কুলখন একচুৱেলি 25 জন 26 জন 27 জন এনেকুৱা খেতিয়কক একগোট কৰি পেলাই এখন ফাৰ্ম স্কুল দিয়া হয়। তাৰ ফাৰ্ম স্কুলখনৰ মানে কি হয়, এচিভাৰ ফাৰ্মাৰ এজন থাকে। সেই এচিভাৰ ফাৰ্মাৰজনে তাৰমানে আমি 6টা ট্ৰেইনিং দিওঁ তেখেতসকলক ষ্টেজ ৱাইজ। সেই 6টা ট্ৰেইনিঙৰ ভিতৰত ইয়াত আমি দিছিলোঁ বিহুদিয়া গাঁৱত মিষ্টাৰ হবিবুৰ ৰহমান এখেতক এচিভাৰ ফাৰ্মাৰ হিচাপে দি আৰু 25 জন তেওঁৰ ছাত্ৰ দি পেলাই এই গাঁওখনত আগতীয়া ফুলকবি কেনেকৈ কৰি পেলাই আকৌ নেক্সট আমাৰ ডাবল ক্ৰপিং কেনেকৈ কৰিব পাৰি, এইটো উঠাই আকৌ নেক্সট এটা ক্ৰপ কৰিব পাৰি, এইটোত আকৌ আগতীয়া ফুলকবিত দামটো কিমান পায় সেইটো পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে আমি ফাৰ্ম স্কুলখন ইয়াত আগতীয়া ফুলকবি হিচাপে আমি বিহুদিয়া অঞ্চলত এখেতক এচিভাৰ ফাৰ্মাৰ হিচাপে দিলোঁ। আগতীয়া ফুলকবি বজাৰত উলিয়াই দি অধিক মুনাফা পাবলৈ সক্ষম হৈছে আদৰ্শ কৃষক হবিবুৰ ৰহমান। লগতে 25 গৰাকী কৃষকক প্ৰদান কৰিছে প্ৰশিক্ষণ। বিভিন্ন সময়ত কৃষি বিভাগে কৃষকসকলৰ উৎপাদন বৃদ্ধি কৰি কৃষকসকলক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে কাম কৰি সফল হৈছে। তাৰে এক উদাহৰণ হৈছে ফাৰ্ম স্কুল, যাৰ জৰিয়তে প্ৰতি বছৰে অঞ্চলটোৰ 25 গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই আগতীয়া ফুলকবি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লাভ হ'ব পাৰে? লাভ হ'ব পাৰে কাৰণ ইয়াৰ বজাৰৰ চাহিদাটো বেছি থাকে আৰু ইয়াৰ আপোনাৰ ইনকামটো বেছি হয়
আৰু আপোনাৰ গ্ৰাহকৰ যিহেতু আগতীয়া ফুলকবিটোৰ ওপৰত আপোনাৰ চাহিদাটো বেছি, সেই হিচাপত আপোনাৰ প্ৰফিটেবল হয়। আৰু আগতীয়া খেতি কৰাৰ কাৰণে আপোনাৰ কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধা আছিল আগতে, যেনে ধৰক আমাৰ পানী যোগানৰ ব্যৱস্থা নাছিল বা গোবৰ সাৰৰ সুবিধা নাছিল। এতিয়া আমাৰ খাৰুপেটীয়াত এটা গোবৰৰ মাৰ্কেট গঢ় লৈ উঠিছে, তাত প্ৰায় আপোনাৰ সদায় 100 ট্ৰাক গোবৰ বিক্ৰী হয়। এতিয়া আমাৰ কৃষকখিনি খেতি কৰাৰ কাৰণে সুবিধা হৈছে, সেইকাৰণে এতিয়া আগতীয়াকৈ খেতি কৰিব পাৰে। আৰু প্ৰশিক্ষণৰ কাৰণে যিখিনি বিজ্ঞানসন্মতভাৱে খেতি কৰিব লাগে সেইখিনি ধৰক আমাৰ আত্মা আছে, দৰং কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এগ্ৰিকালচাৰ আছে। তাৰ লগতে আমিও যিখিনি খেতিয়ক আছোঁ, খেতিয়কখিনিক আগতীয়াকৈ কবি খেতি বা অন্যান্য খেতি কৰাৰ কাৰণে আমি তেওঁলোকক দিহা পৰামৰ্শ আগবঢ়াই আহিছোঁ। এই বছৰো আগতীয়াকৈ ফুলকবি খেতি কিদৰে কৰিব পাৰি, কেনেদৰে আগতীয়াকৈ বজাৰ দখল কৰিব পাৰি ইত্যাদি বিভিন্ন ধৰণে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু অধিক সংখ্যক কৃষকে আগতীয়া ফুলকবি খেতি কৰি কৃষি বিভাগৰ আত্মা আঁচনিৰ জৰিয়তে অধিক লাভৱান হ'বলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে কৃষি বিভাগৰ বিষয়াসকলে।